একচুৱেলি ব্লগ এটা ষ্টাৰ্ট কৰাৰ আগতে এটা ইণ্ট্ৰ থাকে, এইবিলাক বাৰু নাজানো আৰু কাৰণ সময় পাৰ হোৱাৰ লগে লগে মানে আমাৰ মানে সকলো বস্তু চেঞ্জ হৈ থাকে। অলপ দূৰত আহি ব্লগ কৰিছোঁ, ই মানে কাম কৰি আছে তাতে, হয় না? তো তাৰ ওচৰত ভিডিঅ' বনালে গালি পাব, সেইকাৰণে ভাবছোঁ অলপ দূৰত আহিম। তো মানে একচুৱেলি কি মানে দুইজন মিলি তেখেত আৰু মই অলপ পইচা চইচা জুট কৰি কিনে খেতি কৰিছিলোঁ আমি, তৰমুজ খেতি 5 বিঘা মান ইয়াতে থাক। চ' আমি ষ্টাৰ্টিঙৰ পৰা মই আছোঁ, ষ্টাৰ্টিঙৰ পৰা ব্লগ বনাওঁ 3 মাহলৈকে এটা ধুনীয়াকৈ বস্তু এটা হৈ যাব। তেতিয়া যে পুলি অলপ ডাঙৰ হৈছে, ভাবিছোঁ প্ৰথমে গ্লাছত ৰাখিব লাগে। এইটো চাওক, এইটো মানে গ্লাছত আছে পুলিটো। ফাৰ্ষ্টত বিধানটো কিনি আনি কিনে সকলো বস্তু দেখাব লাগিছিল একচুৱেলি মই, কিন্তু হ'ব একো নাই, এইখিনিলৈকেতো যি নহওক মই কৈ দিছোঁ মুখত। তো ভাবছোঁ আমি পানী চানী মাৰিম আজি, পইচাটো বেছি ইয়ে লগাইছে সেইকাৰণে চিৰিয়াছ মই। সিহঁতে মানে কিয় মিছ কৰি ইয়াতে আছে না ভিতৰত, অঁ আছে আছে কেনেকুৱা মিছ কিয় যায়? ইয়াতে এটা মিছ গৈছে, এটা এইটোতো দেখাতে মৰব কিজানি ভাল। মৰব এইটো বাদ দে, বেকাৰ এটাৰ লগত। মাৰ পানী আনিছোঁ মই। এইটো এটা দিছে নাকি? এইটো ভাবছে দিম এইটো ধৰছা দে লয়। এইটোতো হ'ব, এইটো নং দি ওলাইছোঁ না আমি, ইফালে আৰু ক'ৰবাত আছে এইটো। অলপ ভেজ পেলাব নালাগে গাৰ পৰা যোৱাকালি দিলে আমাৰ দেউতাই বুলি পুলি ৰোৱনী কৰিছিল, পিছফালৰ পৰা আহিছে দিম বুলি কৈছে বোলে। তাৰমানে পুলিক কৈছে কথাটো, ওলাই দিয়ে এইটো নহ'ব, দেখাতে গম পায়। যি মূলা আমাৰ বাৰীত তাৰ 2 পাততে চিন। नङ लेउकाको त ऊ हुँदैन राजु दा, त्यो माथिबाट त्यो गुटी निस्किन्छ। एउटा काम गर्न, यति पेला बनाएको त पाता काटो। এইটো পানী দিলে ফুলি খাব ভালকে। পানী দিছে না ভালকে খোলা হ'ব। বেলেগটো পেলাই দিছে, ইমান পানীটো দিব নালাগে ন, ইমান বেছি দিছে ঘণ্টা ফাটছে। এটা কথা মই গম পালোঁ, আমাৰ মাটিটো পুৰা বেছি ঘাঁহ না, তামাম ঘাঁহ ভাল। এইবাৰ নেক্সট টাইমৰ পৰা কি কৰিব লাগিব, জংঘল মাৰা ঔষধ দি কিনে পেলাব লাগিব। মাহতে দিব লাগিব। এতিয়া আৰু 2টা পুলি মাজত দিব লাগে, মিক্স কৰ বোলে অৰ্ডাৰ দিছে আৰু আমাৰ মালিকে। 2টা এটা লৈ যাম। ভালেখিনি টাইম লাগব, ধৰক না 1.5 ঘণ্টামান লাগব আৰু। নিজৰ ফোন 5টা লাগে বোলে বকা চোদা। আমি মানে ধুনীয়াকৈ পানী চানী লগাই আছোঁ। তো আমি ইনচাৰ্জ এটা মাতিছিলোঁ, নাৰ্চাৰীৰ ইনচাৰ্জ। তেখেতে কৈছে কি পানী দিবাই নালাগে, বেকাৰ ইমান কষ্ট কি বেট মোৰ কিৰা। আৰু এটা খেতি পথাৰত মানে এটা পোক থাকে বোলে সৰু সুৰা, এই পোকটো মানে আপোনাৰ খেতিটো পূৰা বৰবাদ কৰে। তেখেতে গম পাইছে যে পোক আছে বুলি, তেখেতে চাগৰা দিয়ে পূৰা বৰষুণ দি আছে। তো আমি এইখিনি গাঁতা কৰিব লাগিছিল, এনেকৈ গাঁতা কৰিব লাগে না, এইখিনি গাঁতা কৰিলে ভাল আছিল। ওলাইছে খানি মানছোঁ দেই, মই মানছোঁ সঁচাই। মানে সৰুকৈ দেখা পাইছিল দাদা, কিবা দাগ পোকাটো দেখা পাইছিল, মানে সৰুকৈ গুটি মানে ঘৰটো দেখা পাইছে। দাদা কৈছে ইয়াতে পোকা আছে, এইটো ওলা, নহ'লে তোৰ বাছ আনিছে। এইটো বাচ্চা নালাগে, পানী ক'ত আছে বাচ্চা নালাগে। মামাৰ ইমান সময় আমি পুৰা দৌৰত দুখাই খোৱা বস্তু আনিছোঁতো, বহুত খাই যাম। আমি ৰাতিপুৱা পুৰা দৌৰত দুখাই পিঠি বিষাই পানী সোমাইছোঁ, এনেকুৱাই হ'ল। ভগৱানৰ ওপৰত বিশ্বাস, সেইটোতো নালন্দা মা
লালন টপ মানছো দে সঁচা কৈছো পোকাটো ওপৰত আছিল না গাঁতা দেখা পাইছিল এটা কাটছে মানে তেলে छोड़ देखो थियो म थाहा छ नि त त्यहाँ छ भने কি আনছে বন ওই খোল ভাল म थोडा माग्दैन খোল না ভাল কি কৰিম ইয়াত আমি দাদা যোৱাৰ পিছত আমি খালে দাদা ভাবো বনটো মই নাখাওঁ বনো নাখাওঁ স্প্ৰাইট হ'লে খালো অলপ ইয়াতে দিন অলপ পাম অলপ চলপ छ भने सोचिरहेको হ'ব মজা কি হলো এটা রোদ দিলে কোটি ফাটা রোদ দিবে এটা হইছে পানি এতিয়া অহাকালিমান ফুল ধৰিব আৰু 2 দিন পিছতো ওলাবই আমাৰ छोरीहरू छोराहरू त भन्दै छन् লৈ ল কথা পাতি আমার কামটো আগবার না বাড়লে খাওয়া কিন্তু আগবাড়িছে মানে এক টন তরমুজের দামটো গেছে আমার খাওয়াতে 22 नि हुन सक्छ কিন্তু পুরা ঘুমাই কিনা আইছে পানি ঢালা মারছো বা খাইলো আরামসে নাকি বা ব্রেকফাস্ট রাতিপুৱা ঘৰত ঘন্টা রাতির ভাত 50 বুটুকো ঠিক আছে বুটুকো তিনটে লেখা করা আরে পরঠা তিনটেই ছন अनि नपुगेर सधैँ जरा मैले रोटी ल्याइदिएको बा सिङ्गडा ल्याइदिएको खानु दादा एउटा खाना हे म खान्न भने किने मानु त जतिखेर बिहा गरेको थिएन नि त जवान थिए त्यतिखेर यो पुरी खाएर ओ मामा ও দেখুন রাজলে दिदी लगिन्छ लानु कति साह्रो पर्दैन রাজলে तार देउता ना त्यहाँ मुर देउताहरूले त दिवा निदिला खै साला है तार देउता তাতে কাম কৰি আছে এইটো বেলেগৰ হয় এতিয়া পইচাটো আমাৰ ইয়াৰ পৰা আনি কিনে হ্যাঁ এইটো পাৰ হওঁতে ভাগৰ লাগে গম না এইটো কিল মাৰ আছে না ডিলটো এইটো পাৰ হওঁতে ভাগৰ লাগে दोकान खोला बाल्टीमा मात्रै खान्छ मेरो त मेरो आफ्नो जग्गा हो एक्चुअली বেলেগ যি নহওক খাব পাৰে তো ইহঁতৰ দেউতা পুৰা সুখী অলপ কাম আছে বুলি ফুৰা ক'লে কমৰ বিষাইছে মাছ নোৱাৰিতে কমাইছে এদিন সিদিনা ভাতৰ দিনা মাছিলে বিদ্যা কসম খাই কিনে পৰে চাইছো কামো আগবাঢ়িব লাগিব দেই চাচোন নাই বহুত মানুহ আমাৰ নেপালী মানে পালকিছ নলতে নাখায় এতিয়া আমি ৰুম মানে পুলিটো মানে যি আগৰ যিখিনি জাগা আছিল সেই জাগাখিনিত মানে পুলিটো আমি নিজে ৰুই আছোঁ মানে অলপ বেছি আছে না তো মানুহ মাতিব নোৱাৰিম এইখিনিৰ কাৰণে বেছি নাই ভাবিছোঁ পইচা হ'লেও খৰচ কম হৈ যাব নিজে ৰুলে যেনক পৰঠা হৈছোঁ পৰঠাৰ হিচাপত কামটো কৰি যাবহি মাক কসম সব এইবিলাক তো সব খালি কি বুলি কয় পাল মাৰা ধান্দা নাকি কামবাজিটা তে আমি মানে নোৱাৰিলোঁ আৰু এটা দুটা তিনিটা চাৰিটা এইখিনি এইটো কোনে ক'ব কোনটো অঁ এইটোতো গন্তি কৰিব লাগিব এইটো মানে মোৰ হিচাপত নাছিল না এই তিনিটা মোৰ হিচাপ এইটো এইটো মোৰ হিচাপত আৰু নাছিল না সেইকাৰণে হিচাপ কৰা নাছিল আৰু যো হৈছে হা কৈ নাই না গৌৰৱ নহয় ঘৰত যাও না ক'ত অঁ ঘৰত যো কি আৰু অৰ্ডাৰ দি আছে ডাবল খাই নেকি না কোনে কৈ আছে হেত ই নেকি মালিক হৈছে এইটো এটা আহিবি না গধূলা হ'লে কাম লাগব যাওঁ এতিয়া যি ঘামি গৈছে দে যদি এইটো কাম এনেকা কষ্ট কৰি 3 মাহ মান কৰিব লাগলে আমাৰ বডি 6 পেক 12 পেক হৈ যাব কেলা চাইছো অলপ সেইটো হাতৰ কামটো কমব নাই মানে হাতটো বিষ পাব না হাতেৰে লিখিব নোৱাৰিবি তই গম পাইছা পানী ওলাও কম হৈ যাব গাঁৱৰ কম খা হ'ব না শৰীৰত ধেত কেলা খাতৰনাক দেখোন তুমি ক'ৰ পৰা জানা এইবিলাক কথা হা সেইটো ই এলে হ'লা দে ই यस्तो कुकुरको हातमा एले हो इ के तल दबाई तल दबाईले बुझ्दै নে ৰাতি দিনা পানী ৰৈ তাতে পানী কম আছে তে মানে আজি এইটো মই দি দিলোঁ আৰু 2-4 দিন পিছত মই আপোনাক যদি পাৰোঁ দেখাম কাৰণ লাহে লাহে যিমান হা কি দেখা দেখি বস্তু নাই এইবিলাক আমাৰ গোপনীয় বস্তু এই তাও তো কাট এর নজর তো লোবা রাখছি না ভাঙি ফেলবি সুন্দর ভাই সব
বাৰে বাৰে কৈ আছোঁ দাদা নাই বুলি সুধীৰ ভাই কৈ থাকে মোৰ কোনো দাদাই নাই মই সুধীৰ কেনেকৈ মই চিনি নাপাওঁ তাক পুৰা খোজ লাগি মাৰিছে এইফালে গম পাইছে আৰু ওপৰততো পুৰা গৰমে দেখোন দে যাও থাক আর নাকি যা যা তই থাক নাকি রুমবি যদি আলাপ কথা নাই না কৈছে যি মজা লাগে দে আমি যাওঁ এতিয়া লাহে লাহে কৰি যিমান গ্ৰ' হৈ থাকোঁ মানে পাৰিম যিমান গ্ৰ' হৈ থাকোঁ ইমান আমি দেখাবলৈ চেষ্টা কৰি থাকিম নাকি এসটো না এসটো এটা এটা থামনে না আছে না দাউরে থামনে এটা বানাও আইসো তোরা ও